বৰ্তমান সময়ত বিয়ানাম লুপ্ত অৱস্থাত আছে আৰু এই বিয়ানামক প্ৰচাৰ প্ৰসাৰ সংৰক্ষণ কৰা মানুহে আজি দুলীয়াজান নেহেৰু ময়দানত আয়তীসকলৰ যোগেদি বিয়ানামৰ যোগেদি বিয়ানাম প্ৰদৰ্শন কৰি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে আৰু এই দুলীয়াজানৰ পৰাই আজি বিয়ানামে এটা গতি পাব বুলি আমি আশা কৰিছোঁ আৰু 15,999 গৰাকী আয়তীয়ে বিয়ানাম গাই আজি বিশ্ব অভিলেখ সৃষ্টি কৰিব বুলি আমি এটা প্ৰস্তুতি চলাইছিলোঁ আৰু আজি আমি গৌৰৱান্বিত যে আজি হাজাৰ হাজাৰ আয়তী ইয়াত সমবেত হৈ একত্ৰিত হৈ তেওঁলোকে বিয়ানাম গাই বিয়ানামৰ মানে প্ৰসাৰ কৰিবৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা হাতত ল'লে আৰু আজিৰ পৰা আমি আশা ৰাখিছোঁ যাতে গাঁৱে ভূঞে চহৰে নগৰে যাতে বিয়ানামৰ প্ৰচাৰ হয় তেনেধৰণে আমি চিন্তা চৰ্চা কৰিছিলোঁ গতিকে আমি এক মাহ জোৰা আমি প্ৰস্তুতি চাইছিলোঁ আজি আমি সফল হৈছোঁ গতিকে আজিৰ তাৰিখৰ পৰাই আমাৰ আয়তীসকলে যাতে বিয়ানামৰ প্ৰতি যদি অধিক যাতে দায়বদ্ধ হয় যাতে বিয়া ঘৰসমূহত যাতে বিয়ানাম গায় তেনেধৰণে চিন্তা চৰ্চা কৰি আমি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে গতিকে আজি যিসকল আয়তী ইয়াত অংশগ্ৰহণ কৰিলে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে খুব গৌৰৱৰ বিষয় আচলতে আমি আজি বতৰ খুব বেয়া আছিলে আগৰকেইদিন কিন্তু আজি বহুত ৰ'দ তথাপিতো 9টা বজাৰ পৰা আয়তীসকলে বিয়ানাম ভাল পাই কাৰণে বহি আছে গতিকে এইটো খুব গৌৰৱৰ বিষয় কিন্তু এতিয়া কি ক'ব খুব গৰম আচলতে আমাৰ যি বিয়ানাম ভাগ হেৰাই গৈছিলে যি আমাৰ মহিলাৰ আৱেগ জড়িত হৈ আছে সেই বিয়ানাম ভাগক ধৰি ৰাখিবৰ বাবে আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আমি এই দুলীয়াজান নেহেৰু ময়দানত 15,999 গৰাকী মহিলা একত্ৰিত হৈ অনুষ্ঠান অনুষ্ঠিত কৰিছিল আচলতে ক'বলৈ আমাৰ ইয়াতো অসমৰ বিভিন্ন জিলাৰ পৰা আহিছে টোটেল আমাৰ সৰ্বমুঠ 15,999 গৰাকী মহিলা হৈছে।